নমস্কাৰ আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল প্ৰিয় দৰ্শকসকল এছঅপি সন্দৰ্ভত নতুন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন এছঅপিত কি আছে নতুন এছঅপিখনত কিমান বজাৰ পৰা কিমান বজালৈকে দোকান পোহাৰ খুলিব পাৰিব দোকান বজাৰ আৰু আন্তঃজিলা ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে আৰু কোন কেইখন জিলা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে আৰু কোন কেইখন জিলাত শিথিল কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমে সবিশেষ জনাই দিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব ইতিমধ্যে প্ৰকাশ পাইছে নতুন এছঅপিখনত কি আছে সম্পূৰ্ণকৈ জনাই আছোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব বৃহস্পতিবাৰৰ পৰা ৰাজ্যত নতুন এছঅপিৰ সন্দৰ্ভত নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি চূড়ান্ত হ'ব নতুন এছঅপিৰ নীতি নিয়ম বৃহস্পতিবাৰৰ পৰা কি নীতি নিয়ম প্ৰযোজ্য হ'ব ৰাজ্যত 7 জিলাত কঠোৰ নীতি নিয়ম বলবৎ হোৱাৰ সম্ভাৱনা আছে 7 জিলাত 12 বজাৰ পৰা কাৰফিউ বলবৎ হোৱাৰ সম্ভাৱনা যোৰহাট গোলাঘাট লখিমপুৰ শিৱসাগৰ শোণিতপুৰ ডিব্ৰুগড় নগাঁৱত বৃদ্ধি হৈছে সংক্ৰমণ আন্তঃজিলা যাতায়াতত পূৰ্বৰ নিয়ম বাহাল থকাৰ সম্ভাৱনা ইপিনে ৰাজ্যত আজি কিমান আক্ৰান্ত হ'ল কোভিডত মাৰাত্মক ভাইৰাছ প্ৰাণ হেৰুৱালে কিমানজনে সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোত ৰাজ্যখনত কোভিড পজিটিভৰ হাৰ 2% তলতে আছে আজিৰ দিনটোত ৰাজ্যখনত কোভিডত 15গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বিগত 24 ঘণ্টাত ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 1329 গৰাকী লোক এই সময়ছোৱাত 71546 গৰাকী কোভিড পৰীক্ষা সম্পন্ন কৰা হয় কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 179 গৰাকী লোক কোভিড পজিটিভিটিৰ হাৰ হৈছে 1.86% এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে 95.83% ইনা আজি প্ৰকাশ পাব নতুন এছঅপি কি থাকিব পাৰে আজি আহিবলৈকে নতুন এছঅপিত থাকিব বহুকেইটা নীতি নিয়ম আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত ৰেড ডিষ্ট্ৰিক্ট 7খনত কোভিড পৰিস্থিতি উন্নত হৈছে প্ৰটকলৰ শিথিলতাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত নতুন এছঅপিত খুৰাৰ হোম ডেলিভাৰী ব্যৱস্থা থাকিব পাৰে খুৰা হোম ডেলিভাৰী সুবিধা কৰি দিব পাৰে চৰকাৰে গুৱাহাটীত ঘৰে ঘৰে হ'ব পাৰে খুৰাৰ হোম ডেলিভাৰী খুৰাৰ দোকানত ভিৰ কমাবলৈ এনে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ইপিনে বাজেট দাখিলৰ পিছদিনে গুৱাহাটীত প্ৰতিবাদ মুখৰ হৈ পৰিছিল বিৰোধী চৰকাৰে বাজেট প্ৰবঞ্চনাৰ প্ৰতাৰণা আৰু কাব্যিক অলংকাৰ আখ্যা ৰিপুণ বৰাৰ জনতাৰ জনকল্যাণ বিপৰীতে হিতাধিকাৰীৰ সৃষ্টি এই বাজেট সম্পূৰ্ণৰূপে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অত্যাৱশ্যকীয় সামগ্ৰী আৰু বাজেটৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ আৰু তাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল কোভিড সৃষ্টি জনগণক সকাহৰ নাই বাজেটত কোনো পদক্ষেপ কৃষি উদ্যোগ সকলোতে ফেইল বিত্তমন্ত্ৰী নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ দাবী তোলা বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ দাবী মাইক্ৰ ফাইনেন্স ঋণ পৰিশোধ আৰু বিদ্যুতৰ বিল মাফৰ ক্ষেত্ৰত চৰম প্ৰতাৰণা আৰু বিদ্যুতৰ বিল পৰিশোধৰ নামত লৰা ধেমালি আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উল্লেখ্য যে সংবাদমেলৰ পূৰ্বে জোৰ জুমুলকৈ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আহি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে হাত উঠোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ এয়াই নহয় আনকি হেঁচা প্ৰয়োগ কৰি প্ৰতিবাদী স্থানৰ পৰা আটক কৰা অভিযোগ বিজেপি নেতৃত্বাধীন চৰকাৰে জনতা অগণতান্ত্ৰিক চৰিত্ৰ প্ৰকাশ পোৱা বুলি দাবী কৰে সাংসদ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ এনেদৰে বাজেট দাখিল এটা দিনৰ পাছত চৰকাৰৰ বিৰুদ্ধে সৰবে উঠে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটি অসমতে নহয় সমগ্ৰ দেশতে হৈছে মূল্য বৃদ্ধি ৰঞ্জিত দাসৰ মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া অসমত নহয় সমগ্ৰ দেশতে হৈছে মূল্য বৃদ্ধি এই মন্তব্য খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বঙাইগাঁৱত কোভিডত স্বামীহাৰা হোৱা মহিলাসকলৰ মাজত চেক বিতৰণ কৰি ৰাজ্যৰ শেহতীয়া মূল্য বৃদ্ধিৰ প্ৰসংগত মন্ত্ৰীজনে এই মন্তব্য কৰে দেশৰ বাকী ৰাজ্যৰ তুলনাত অসমত সামগ্ৰীৰ মূল্য কম যদি অসমত উৎপাদন নোহোৱা আৰু পৰিবহণ বিষয়ৰ ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান সামগ্ৰীৰ মূল্য তাৰতম্য হোৱা বুলি তেওঁ জানিব দিয়ে আনহাতে দেশৰ সকলো প্ৰান্ততে মূল্য বৃদ্ধি হোৱাৰ ফলত অসমতো এই মূল্য বৃদ্ধিৰ সামঞ্জস্য থকা বুলি যোগান মন্ত্ৰীজনে জানিব দিয়ে ইফালে আগন্তুক ৰাজ্যৰ উপ নিৰ্বাচনৰ পূৰ্বে বিপিএফ আৰু বিজেপিৰ মাজত মিত্ৰতালৈ চৰ্চা চলি থকা প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে মন্ত্ৰীজনে মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএল দলে বিচাৰিলেহে ইউপিপিএফৰে মিত্ৰতা সম্ভৱপৰ হ'ব বুলি প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতিজনে মন্তব্য কৰে উল্লেখযোগ্য যে বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশ লৈ মন্ত্ৰীজনে কোভিডত স্বামীহাৰা হোৱা 27 গৰাকী মহিলাৰ মাজত আৰ্থিক সাহায্য চেক বিতৰণ কৰে 30 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি অৰুণোদয় আঁচনি ধন বাজেটত অৰুণোদয় আঁচনিৰ নামত 1800 কোটি টকা ধাৰ্য কৰিছে বাজেট অধিৱেশনত
বাজেটৰ ভাষণত আজি বিত্তমন্ত্ৰী অজন্তা নেওগে অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 2020 আৰু 21 বৰ্ষত প্ৰস্তুত কৰা অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ। এই আঁচনিখনে পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰৰ বাবে সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলী 830 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজিলৈকে 20,21,500 গৰাকী হিতাধিকাৰীলৈ 167.78 কোটি টকা মুকলি কৰি দিয়া হৈছে। ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিসমূহৰ ব্যাপক পৰ্যালোচনাৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো বছৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, ক'লে বিত্তমন্ত্ৰী অজন্তা নেওগে। কোনে কোনে পাব মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা ৰেহাই আৰু তাৰ বাবে কি কৰিব লাগিব জানক সবিশেষ আমাৰ এই প্ৰতিবেদন। আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে প্ৰথমখন বাজেট। এই বাজেটত বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ভিতৰত অন্যতম হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণ। মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত বিশেষ ঘোষণা কৰে নেওগে। মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাইৰ ক্ষেত্ৰত ঋণ গ্ৰহণকাৰীসকলক তিনিটা শ্ৰেণীত বিভক্ত কৰিছে। প্ৰথম শ্ৰেণীটো অন্তৰ্ভুক্ত কৰা হৈছে নিয়মিতভাৱে ঋণ পৰিশোধ কৰা সকলক। যিসকলে নিয়মিতভাৱে ঋণ পৰিশোধ কৰিছে তেওঁলোকক 25,000 টকাৰ সাহায্য দিয়া হ'ব। দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে 1 পৰা 89 দিনলৈকে ঋণ পৰিশোধ নকৰাসকলক। এই লোকসকলক পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰা হ'ব আৰু তাৰ পিছত এবাৰ এওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত কৰা হিচাপত পিছত আৰু সময়মতে তেওঁলোকে কিস্তিসমূহ পৰিশোধ কৰা আৰম্ভ কৰাৰ পিছত 225 টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য হিচাপে বিবেচিত হ'ব। তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে ঋণৰ বোজালে মানসিকভাৱে চাপৰ সন্মুখীন হৈছে তথা সৰ্বশ্ৰান্ত লোকসকলক NPA হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ বাবে তেওঁলোকে এখন প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। ইয়াৰ ফলত 4,000 কোটি টকাতকৈ অধিক ধন ঋণদাতাৰ পৰা প্ৰত্যক্ষভাৱে ঋণ গ্ৰহণকাৰী হস্তান্তৰ হ'ব আৰু ইয়াৰ ফলত লাখ লাখ ঋণ গ্ৰহণ কৰা লোকে উপকৃত হ'ব। এই সমগ্ৰ ঋণ ৰেহাইৰ বাবে চৰকাৰক 12,000 কোটি টকাৰ প্ৰয়োজন হ'ব। 12,000 কোটি টকা প্ৰয়োজন হ'ব আৰু ইয়াৰ বাবে চৰকাৰে 7,500 কোটি টকা ধাৰ্য কৰিছে। চাহ শ্ৰমিকে পাব 50,000 টকা পেঞ্চন। ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ বাৰ্ষিক গড় বৃদ্ধি হাৰ 11.21%। যোৱা বছৰত সঠিকভাৱে ৰাজহুৱা ব্যয় সম্ভৱ হৈছে। সুশাসনৰ আৰ্হি 4টা স্তম্ভত চিনাক্ত কৰা হৈছে। প্ৰশাসনক ৰাইজৰ ওচৰ চপাবলৈ চৰকাৰে চেষ্টা কৰিছে। খাদ্য সুৰক্ষা আইনৰ অধীনত ANNA আঁচনিৰ অধীনত বাৰ্ষিক 479 কোটি টকা ব্যয় কৰা হৈছে। এই আঁচনিয়ে চাহ বাগানৰ এলেকাৰ 6.46 লাখ পৰিয়ালকে ধৰি মুঠ 58.93 লাখ পৰিয়ালক সামৰি লৈছে। চাহ জনগোষ্ঠীৰ উচ্চ শিক্ষাৰ অৰ্থে 102খন হাইস্কুল স্থাপনৰ বাবে স্থান নিৰ্ণয় কৰা হৈছে। 800খন চাহ বাগিচা লেবাৰ লাইনত পথ 1 কোটি টকাকৈ ব্যয়ৰ নিৰ্মাণ কৰা হৈছে। চাহ শ্ৰমিকে অৱসৰ ভাত্তা 50,000কৈ পাব। ৰাজ্যত নিৰ্মাণ হ'ব 1,000টা মডেল অংগনবাড়ী কেন্দ্ৰ। 48,000ৰো অধিক অংগনবাড়ী কেন্দ্ৰ আৰু 13,000ৰো অধিক প্ৰাথমিক বিদ্যালয়ক বৈদ্যুতিকৰণৰ পদক্ষেপ। ৰাজ্যত নিৰ্মাণ হ'ব 1,000টা মডেল অংগনবাড়ী কেন্দ্ৰ। ইয়াত শিশুৰ বাবে সকলো ধৰণৰ সা সুবিধা থাকিব। ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 13.50 কোটি টকা। একোটা মডেল অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ ব্যয় হিচাপে 25 লাখ টকা ধাৰ্য কৰা হৈছে। বিদ্যুৎ সংযোগ নথকা 48,805টা অংগনবাড়ী কেন্দ্ৰ আৰু 13,656খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ কৰা হ'ব। ইয়াৰ বাবে 144 কোটি টকা আবণ্টন দিয়া হৈছে। অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী কটাক্ষ ৰিপুণ বৰাৰ আকাশলংঘী মূল্যবৃদ্ধি কুঙা কৰিছে সৰ্বসাধাৰণক। প্ৰতিদিনে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ইফালে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য স্পৰ্শ কৰিছে সতৰ্কৰ ঘৰ। বৃহস্পতিবাৰে লখিমপুৰত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হ'লগৈ 100.07 টকা। অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া ক্ষোভিত কৰি তুলিছে সাধাৰণ জনতাক। শুকুৰবাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে ৰাজপথত নামিল প্ৰদেশ কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। মূল্য বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰল ডিজেলৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম বিধানসভা মজিয়াত প্ৰতিবাদ অব্যাহত ৰাখিছে বিৰোধী পক্ষই। প্ৰতিবাদৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে মূল্য নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ চৰকাৰখন। চৰকাৰৰ এনে স্থিতিত অতিষ্ঠ হৈ পৰিছে অসমৰ প্ৰতিগৰাকী জনগণ। আগন্তুক উপ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ বিজেপিয়ে লাভ কৰিব। এতিয়াৰে পৰা ভেকচিনৰ 2টা পালি লোৱাসকল অসমৰ বিমানবন্দৰ ৰেল ষ্টেচনত কৰিব লাগিব ক'ভিডৰ পৰীক্ষা। এতিয়াৰে পৰা ভেকচিনৰ 2টা পালি লোৱাসকলেও অসমৰ বিমানবন্দৰ ৰেল ষ্টেচনত কৰিব লাগিব ক'ভিড পৰীক্ষা।
পূৰ্বে এক নিৰ্দেশনাত যোগ্য 2টা ড'জ লোৱাসকলে অসমৰ বিমানবন্দৰ ৰেল ষ্টেচনত কোভিড পৰীক্ষা কৰিব লাগে বুলি কোৱা হৈছিল। নতুন নিৰ্দেশনাত পূৰ্ব নিৰ্দেশনা উঠাই লোৱা হৈছে। এক নিৰ্দেশনাত যোগে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ 2টা সচিবগৰাকীয়ে প্ৰধান সচিবগৰাকীয়ে কয় যে 2টা পালি লোৱাসকলৰ ক্ষেত্ৰত কোভিডৰ আক্ৰান্ত হোৱা দেখা গৈছে। সেয়ে অসমৰ বিমানবন্দৰ ৰেল ষ্টেচনত পুনৰ কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।